Hey guys, good morning. So welcome to my channel Livjyotis Vlog. So আজি ব্লগটো তো থাম্বনেল চাই গমেই পাইছে। তো সেয়া একো নাই, মানে আমি এনেকৈ হাজো যাম, হাজো গৈ তাৰপিছত বৰপেটা যাম সত্ৰ, পিছত তাত গৈ আৰু এইফালেৰে উলটি আহিম গোৱালপাৰা হৈ। তো চাই থাকক আৰু ভিডিঅ'টো, সকলোৱে এনজয় কৰক। তো পোহৰ হ'ল গাড়ী সিফালাৰ একদম বেয়া লেভেলত জালুকবাৰী পাই গ'লোঁ। তো আৰু মোৰ লগত আছে মইনা, সেইকাৰণে ভাল লাগছে যায় মানে এখন মজাটো অহা নাই আহিব। আৰু এই আগতল শৰাইঘাট ব্ৰিজ, তো অলপ দেৰিকৈ মজাটো আহিব আৰু চাই থাকক সকলোৱে ভিডিঅ'টো। আগফালে কুঁৱলী, একদম চাৰিওফালে কুঁৱলী কুঁৱলী হৈছে। তো আমি আহি পালোঁ, এইখিনি কি নাম নাজানো, কিন্তু ইয়াতে গাড়ীখন মানে ৰখাইছে, কিবা কিবা খাব দিছে মানুহবিলাক, আৰু কোনোবা পেচাব কৰা লাগিছে। তো আহি আৰু আমাৰ বাছখন এইখন, আমি ফাৰ্ষ্ট আহিছিলোঁ। এইটো হ'ল হাজো মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ, চাই থাকক। আহি পালোঁ ফাইনেলি মেইন গেট। কৃষ্ণ আগতে ফাৰ্ষ্টতে সেঙাটো কাঢ়িলোঁ, পিছত দেখুৱাই আছোঁ জেগাবিলাক, চাই থাকক। হ'ল ফাইনেলি ফটো চটো উঠিলোঁ আৰু সেঙা চেঙা কৰা হৈ গ'ল। তো এইফালে অলপ ভিউ দেখাই দিছোঁ, মানে এইফালে এটা সেঙা কৰাই, আৰু এইফালে ভিতৰে ভিডিঅ' বনাব নিদিয়ে। নামো তো আমি আৰু বৰপেটাও যাব লাগিব। তো আৰু এইফালে এটা পুখুৰী আছে, কিবা এই পুখুৰীটোৰ বিষয়ে নাজানো, কিন্তু ডাঙৰ পুখুৰী কিন্তু। আৰু ইয়াৰ পৰা এতিয়া আমি বৰপেটা যাওঁ। মজা। আৰু ইয়াত বেহাৰৰ খেতি বেছি, মই আহিবাৰ পাৰে ইয়াতে খালি বেহাৰে দেখা পাই আছোঁ চাৰিওফালে। আৰু চব কি ধুনীয়া পৰিৱেশ, হালধীয়া হালধীয়া। ফাইনেলি পামাৰ ফাইনেলি আমি আহি পালোঁ, এই হ'ল মেইন গেট সত্ৰৰ। আৰু এইফালে এইটো হ'ল কিবা কয় নাজানো, কিন্তু ভাল। এইফালে নামঘৰ, ইয়াতে কিবা শ্বুটিং কৰি আছে নেকি চাগে। কিন্তু কি বিশাল নামঘৰ। মই ভাবিছিলোঁ ইয়াতে বহুত মানে সেই হ'ব, হাল্লা মানে কোলাহল হ'ব, আৰু ইমান হেৰি নাই, নিৰল নিস্তব্ধ ঠাই, ভাল লাগিল ইয়াতে আহি খুব। ভৰিখন ধুই ল'ব লাগিব আগতে, সাজ পোছাক চেঞ্জ কৰিব লাগিব, এইবিলাক ফাৰ্ষ্ট ভৰি থওঁ। তো কেনেকুৱা দেখিছে, তো অলপ আগলৈ দেখুৱাই আছোঁ আৰু একবাৰ ভিউটো চাওক কেনেকুৱা দেখি। অতি মোহনীয়, মানে মনোমোহনীয়া দৃশ্য কিছুমান ইয়াতে সন্নিৱিষ্ট কৰাইছে। কংসবধ বহুত গিলা আছে, কিমান চাব। ইয়াতে কিবা বলদেৱ ৰেৱতী, কিবা মিনিং নাজানো, কিন্তু ঠাই বহুত সেয়া কিন্তু চাওক। আৰু ইয়াৰে ভিতৰত মানে আমাৰ মানে সেই নাই, অনুমতি নাই। যিসকলে ধুতি বা পাঞ্জাবী পিন্ধি আহে একেলগে, সিহঁতকহে সোমাব দিয়া হয়। তো আমি সোমাব নাপালোঁ, আমাৰ দাদা পিন্ধি আহিছিল, তো তাক সোমাব দিছে। মেইন ঘৰটোৰ গেটটো, এইফালে গেট এতিয়া বন্ধ হৈ আছে চাগে।
ফটোশ্বুট কৰিলোঁ ইয়াৰ পুখুৰীটো দেখা আছোঁ পুখুৰী চাব যাওঁ আগফালে আছে চলিলা তো পুখুৰীটো চাই আছোঁ বাহ কিবাচোন মূৰ্তি বনাই থৈ দিছে আৰু এইফালে হনুমান আৰু এই হ'ল কৃষ্ণ ইয়াতে নাচি আছে নাচা নাই দিছে মানে মূৰ্তি বনাই থৈ দিছে মানে ভাল লগা এটা দৃশ্য ইয়াতে দেখি উঠিছে আৰু এইটো হ'ল জটায়ু পক্ষী তো চাওক ধুনীয়া তো ইয়াতে হ'ল আৰু চবচে চাই কিনে শেষ কৰিলোঁ ফটো চটো উঠিলোঁ বহুত এইখিনি লাষ্ট কেদাৰনাথ মিনি কেদাৰনাথ মজা তো ইয়াৰ পৰা যায় আৰু আগত যাম তাতেই চাই দেখাই দিম ডিঙাৰ এই হ'ল বৰপেটা সত্ৰ বাই বাই চবচে চালোঁ শেষ কৰি দিলোঁ চাই চাই আৰু ক'ৰবাত মিচিঙো আছে মানুহ গোটেই চোৱা নাই তো তথাপিও চালোঁ টাটা আহি পালোঁ শ্ৰী শ্ৰী গৰখীয়া মন্দিৰ গোসাঁই মন্দিৰ তাৰমানে মন্দিৰত মানে এনেকৈ মুখচা স্থাপ মানে মানুহবিলাকে আহি বান্ধে গছবিলাকত মুখচা প্ৰায়ভাগ এটা পুখুৰী আছে আৰু এইটো এটা এটা ফটো পইণ্ট আছে মানে ফটোশ্বুট কৰিব পাৰি ইয়াৰ পৰা মজা ধুনীয়াকৈ বনাই দিছে আৰু ইয়াতো সেই চেম একেটা তাৰে দৰে কৃষ্ণ সেই সাপৰ ওপৰত নাচিছে কি ধুনীয়া তো সেই দুটামান ফটোশ্বুট কৰোঁ নেকি এতিয়া মানে চায়া কাঢ়িলোঁ ফটো চটো উঠিলোঁ হ'ল আমি এতিয়াই ইফালে থকা এই গাছডাল মূৰত তাকে যাব লাগে চাই থাকক আৰু বহুত ধুনীয়া একদম জাগাবিলাক চবতে ভাল লাগিল মই য'ত য'ত গ'লোঁ আৰু এই লাষ্ট ইয়াৰ পিছত চাগে আমি ঘৰত যাম আৰু নাই চ'লাৰ প্লেট লগাই থৈ দিছে ইয়াতে আৰু এইফালে এইডাল গাছডাল বহুত ডাঙৰ গাছ চাই থাকক চাওক গাছডাল চাওক এনে এইফালে এটা ঠানি আহিছে আহি কেনে ইয়াতে আৰু গাছডাল ইয়াৰ পৰা আৰম্ভ হৈছে এইফালে কেনে কৰি গছৰ ডালত গামোচা কোনো ভাষা নিলিখাব এইটো ঠিকেই ভাষা কিন্তু লেখাই আছে এইগিলা ডি কে টিপচটি কলিতা মই এখন বান্ধো দে আৰু গামোচা আৰু বোলে কিবা কিবি মনতে কিবা কিবি ভাবলো শেষ কৰিব লাগে দাদাৰ ধুতিখন খুলি কেনে আৰু কিবা কিবি খাই আছো দেচোন মানে লাৰু পিঠা বাহিৰৰ ফালে চাই থাকক বহুত দিনৰ মূৰত দেখা পালো আৰু এইফালে নাচি আছে নাচাকিও